Welcome dear everyone to my channel. I am Wahed. মই আজি এই ভিডিঅ'টোত ক্লাছ 10 জেনেৰেল মেথমেটিক্স চেপ্টাৰ 7 অৰ্থাৎ সপ্তম অধ্যায় স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ 7.1 5 নম্বৰ কুৱেশ্যনটো মই ধুনীয়াকৈ তোমালোকক সমাধান কৰি দিম। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব, ভালকৈ চাবা। চোৱা, কুৱেশ্যন নম্বৰ 5। এটা শ্ৰেণী কোঠাত 4জন বন্ধু চিত্ৰ 7.1 দিয়াৰ দৰে এই চিত্ৰত দিয়াৰ দৰে ABCD স্থানত বহিছে। 4জন বন্ধুই বহিছে। চম্পা আৰু চামিলি শ্ৰেণী কোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামিলিক সুধিলে, ABCD এটা বৰ্গ বুলি তুমি নাভাবানে? চামিলিয়ে বৰ্গ নহয় বুলি জনালে। চামিলি কি কৰিলে? বৰ্গ নহয়। দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা। চম্পা শুদ্ধ নে চামিলি শুদ্ধ? ধুনীয়াকৈ মই বুজাই দিছোঁ তোমালোকক। চাবা, কিতাপৰ সেই গ্ৰাফটো চাই মই এটা নতুনকৈ গ্ৰাফ ইয়াতে তোমালোকক দিছোঁ যে বন্ধু 4জন কেনেকৈ আছে, যে ABCD স্থানত আছে এই বন্ধু 4জন। চাবা তোমালোকে এই স্থানত থকা বন্ধুজনৰ স্থানো কি আছে। চাবা, ইয়াত আমি তললৈ আহিলে 3 পাম আৰু ইয়াত এনেকৈ গ'লে আমি y অক্ষত কি পাম? 4 পাম। গতিকে 3, 4 স্থানাংক হৈ গ'ল। বি বন্ধুজনৰ যি স্থানত আছে তাৰ স্থানাংক 6, 7। এটা আহিলে আমি 6 পাম আৰু এইটো গ'লে আমি 7 পাম। ঠিক তেনেকৈ C স্থানত আমি এনেকৈ আহিলে 9 পাম আৰু এনেকৈ গ'লে 4 পাম। গতিকে 9, 4। D স্থানত যিজন বন্ধু আছে তেওঁৰ স্থানাংক কি হ'ব? আমি এনেকৈ গ'লে আমি কি পাম? 6 পাম আৰু এইটো আমি এনেকৈ গ'লে কি পাম? 1 পাম। গতিকে 6, 1 হৈ গ'ল। নিশ্চয় বুজি পালা? ইয়াত চাবা, আমি এই গ্ৰাফটোৰ পৰা দেখিলোঁ যে আমি বিন্দু 4টা লৈছোঁ, গ্ৰাফৰ পৰাই লৈছোঁ আৰু বৰ্গ হোৱাৰ চৰ্তটোত আমাৰ কি আছে? AB = BC = CD = DA। আৰু এটা আছে কণ্ডিশ্যন যে ডায়েগনেল বা কৰ্ণ দুটাও সমান হ'ব লাগিব। যে AC এতিয়া আমাৰ কি হ'ব? কৰ্ণ AC = BD। এই দুটা কৰ্ণ আমি সমান কৰিব লাগিব, সমান হ'ব লাগিব, তেতিয়াহে বৰ্গ হ'ব। গতিকে আমি ইয়াত পালোঁ। এতিয়া আমি চাম, প্ৰথমতে AB ওলাই ল'ম। চাবা তোমালোকে AB আমি এতিয়া দূৰত্বৰ সূত্ৰ আছে নহয়, দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰিম। প্ৰথম কি বিন্দু লৈছোঁ? A। দ্বিতীয় বিন্দু লৈছোঁ কি? B। গতিকে A বিন্দুত কি হ'ব? X1, Y1 আৰু দ্বিতীয় বিন্দু যেতিয়া হ'ব সেইটো কি হ'ব? X2, Y2। গতিকে AB। চাবা তোমালোকে X1, Y1, X2, Y2 আমি লৈছোঁ। এইটো X2, Y2, এইটো X1, Y1। X2ৰ মান কি আছে? 6। X1ৰ মান আছে কি? 3 বহালোঁ। প্লাছ Y2ৰ মান আছে কি? 7 আৰু Y1ৰ মান আছে 4 বহালোঁ ধুনীয়াকৈ। এতিয়া 6 - 3 9, 6 - 3 3 হ'ব, 3 স্কোৱাৰ = 9। 7 - 4 3, 3 স্কোৱাৰ 9। চ' 9 + 9 18। এইটো আমি এনেকৈ লিখিব পাৰোঁ √9 × 2, 9ৰ বৰ্গমূল 3, √2 থাকি গ'ল। ঠিক তেনেকৈ আমি আকৌ লৈছোঁ BC লৈছোঁ। এতিয়া B হ'ল প্ৰথম বিন্দু, C হ'ল দ্বিতীয় বিন্দু। গতিকে প্ৰথম বিন্দুটো X1, Y1 হ'ব আৰু C বিন্দুটো হ'ব কি? X2, Y2 হ'ব। গতিকে X2 হ'ব এইটো বহাইছোঁ আৰু X1 হ'ব 6। ঠিক তেনেকৈ Y2 4 আৰু Y1 7 বহাইছোঁ আমি ইয়াতে। গতিকে এইখিনিৰ পৰা এইখিনি হ'ল, ইয়াৰ পৰা 18 হ'ল। 18 হ'ল 9 × 2, 9ৰ বৰ্গমূল 3 আৰু 2 থাকি গ'ল। আমি এতিয়া কি কৰিলোঁ? CD। চাবা তোমালোকে CD, Cটো কিন্তু বিন্দু আগত, C বিন্দুটো আগত, D বিন্দুটোৰ পিছত। গতিকে C হ'ল X1, Y1, D হ'ল X2, Y2। গতিকে X2 হ'ল 6 - X1 হ'ল 9 প্লাছ হোল স্কোৱাৰ হ'ল প্লাছ Y2 1 আৰু Y1 4 হৈ গ'ল। চাবা 6 - 9 -3 থাকিব, -3 হ'ব। -3 স্কোৱাৰ কৰিলে কি হ'ব? +9 হ'ব। 4 - 1 হোল স্কোৱাৰ 3 হ'ব।
3 স্কোয়ার 9 হব সো 9 আর 9 প্লাস করলে 18 হব এটুক আমি কি লিখিব পাৰোঁ ৰুট অভাৰ 9 × 2 লিখিব পাৰোঁ 9 ৰ বৰ্গমূল 3 ৰুট 2 হৈ গ'ল ঠিক তেনেকৈ এটা আমি 4টা হৈ গ'ল আমাৰ ডি এ 4টা হোৱা নাই 3টা হৈছে ডি এ লাগিব এতিয়া আমাৰ চাবা তোমালোকে এইটো ইম্পৰ্টেণ্ট কথা ডি এ ডিটো আমি আগত লৈছোঁ গতিকে x1 y1 হ'ব আৰু এটো আমি পিছত লৈছোঁ x2 y2 হ'ব গতিকে ডিটো আমাৰ x1 y1 x2 y2 কি হ'ব a2 হ'ব গতিকে x2 হ'ব এতিয়া 3 3 বহাইছোঁ x1 6 6 বহাইছোঁ চাবা দেই বহাত অলপ সতৰ্ক হ'ব কাৰণ যিটো আগত থাকিব সেইটো x1 y1 আৰু যিটো পিছৰ বিন্দু হ'ব x2 y2 হ'ব ঠিক এনেকৈ বহালোঁ ৰুট অভাৰ 9 + 9 ৰুট অভাৰ 18 এইটো আমি কেনেকৈ বহাব লিখিব পাৰোঁ ৰুট অভাৰ 9 × 2 9 ৰ বৰ্গমূল কি আছে 3 আৰু 2 ৰ বৰ্গমূল নাই ৰুটত থাকি গ'ল ধুনীয়া এইখিনিতো ক্লিয়াৰ হ'ল নিশ্চয় এতিয়া আমি ডায়েগনেল বা কৰ্ণ উলিয়াই ল'ম এ চি আমি কি উলিয়াই ল'ম এ চি উলিয়াই ল'ম এইটো এ চি চাবা তোমালোকে আমি এ চি কেনেকৈ উলিয়াই ল'ম ইয়াত ধুনীয়াকৈ চাবা এ বিন্দুটো আগত লৈছোঁ চি বিন্দুটো পিছত লৈছোঁ গতিকে আগত লোৱাটো x1 y1 হ'ব আৰু পিছত লোৱাটো x2 y2 হ'ব গতিকে এ চি এটো হ'ব কি আৰু চি এটো হ'ব চি হ'ব কি x2 y2 x2ৰ মান কি আছে 9 আৰু x1ৰ মান আছে কি ইয়াত আমাৰ কি আছে 3 গতিকে 9 - 3 প্লাছ y2ৰ মান কি আছে 4 আৰু y1ৰ মান আছে 4 হৈ গ'ল দেখোন 9 - 3 6 স্কোয়াৰ হ'ল এইটো 0 হৈ গ'ল 6 স্কোয়াৰ 36 6 হৈ গ'ল এতিয়া আমাৰ বি ডি লাগিব চাবা তোমালোকে বি ডি বি বিন্দু আগত ডি বিন্দু পিছত x2 y2 হ'ব এইটো গতিকে x2ৰ মান হ'ব কি আমাৰ 6 x2ৰ মান 6 হ'ব আৰু x1ৰ মান 6 হ'ব তেতিয়া y2ৰ মান কি হ'ব 1 আৰু y1 মান আমাৰ কি হ'ব 7 6 - 6 0 হ'ব এইটো হ'ব কি 1 - 7 -6 হ'ব -6ৰ এইটো কি আছে আমাৰ যুগ্ম সংখ্যা আছে কাৰণে মাইনাছটো নাথাকে গতিকে -6 স্কোয়াৰ = 36 হৈ গ'ল 0 হৈ গ'ল 36ৰ বৰ্গমূল কি আছে 6 গতিকে আমাৰ এ চি আৰু বি ডি দুইটা হৈ গ'ল 4টা বহা আমাৰ সমান হৈ গ'ল আৰু ডায়েগনেল বা কৰ্ণ দুটাও সমান হৈ গ'ল এতিয়া আমি দেখিলোঁ যে এ বি = বি চি = চি ডি = ডি এ সমান হৈ গ'ল আৰু আমাৰ কৰ্ণ দুডালো সমান হৈ গ'ল গতিকে এ বি চি ডি এটা বৰ্গ আমি দেখিলোঁ এতিয়া চম্পা আৰু চামিলিৰ মাজত কথা আছিলে গতিকে চম্পাটো শুদ্ধ হ'ল চামিলিটো কি হ'ব অশুদ্ধ হ'ল গতিকে চম্পাটো শুদ্ধ চ' ইণ্টাৰেষ্টিং কুৱেশ্যন আছিলে এইটো তো অতি মনোযোগেৰে এইটো ভালকৈ অলপ চাবা বাৰে বাৰে চাবা ভিডিঅ'টো নিশ্চয় ভাল লাগিব আৰু ক্লিয়াৰ হ'ব ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ